মানিকপুৰত ভাৰতীয় জনতা পাৰ্টিৰ অভয়াপুৰী বিধানসভা সমষ্টি ভিত্তিত পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি মানিকপুৰৰ অৰ্ধ সাপ্তাহিক বজাৰ গৃহত 16 নং অভয়াপুৰী বিধানসভা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী তথা বিজেপি নেতা ভূপেন ৰায়ৰ সমৰ্থনত এখন পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হৈ যায়। আজিৰ সভাখনত প্ৰাৰ্থী ভূপেন ৰায়ৰ লগতে বিজেপিৰ বঙাইগাঁও জিলাৰ সভাপতি উজ্জ্বল কান্তি ৰায়, উপসভাপতি শ্যামল নাৰায়ণ দেৱ, হাৰিয়ানাৰ শিক্ষামন্ত্ৰী মহিপাল ধান্দা, প্ৰভাৰী শংকৰ বিশ্বাস, সংযোজক কৌস্তুভ দাস, মানিকপুৰ মণ্ডলৰ সভাপতি দামোদৰ ৰায়, বিস্তাৰক সাগৰমণি ত্ৰিপাঠীকে ধৰি পৃষ্ঠা প্ৰমুখসকল আৰু প্ৰায় ৩০০ সহস্ৰাধিক সমৰ্থক উপস্থিত থাকে। সভাখনত প্ৰাৰ্থী ভূপেন ৰায়ে অসম চৰকাৰে জনসাধাৰণক দিয়া সুবিধাসমূহ জাৰি ৰখাৰ স্বাৰ্থত আৰু অসম তথা অভয়াপুৰী সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। হাৰিয়ানাৰ শিক্ষামন্ত্ৰী মহিপাল ধান্দাই নিজৰ ভাষণত ভাৰতবৰ্ষৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন বিজেপি চৰকাৰ তথা কেন্দ্ৰৰ বৰ্তমানৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাম কাজক ভূয়সী প্ৰশংসা কৰে আৰু এইবাৰো বিজেপি মিত্ৰজোঁটক তথা অভয়াপুৰী সমষ্টিত ভূপেন ৰায়ক বিপুল ভোটত জয়যুক্ত কৰাবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। और जीवन जीने की पद्धति का हमें संदेश दिया। ऐसी पावन धरा पर जब आप कभी घूमते हुए आएंगे तो अपने डांगोरिया बाई को याद करना, स्वागत में आगे चले पाएंगे। मैं आपलोक এই কথাটো জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু তথাপিতো আমাৰ যিটো হিচাপ আমি ৬০,০০০ ভোটৰ ওপৰত আমি বিজয় সাব্যস্ত কৰিম। আমি দেখা পাইছোঁ যে 16 নং অভয়াপুৰী সমষ্টিত বঙালী ভোট বহুত আছে। হয়, আৰু বঙালী প্ৰাৰ্থীও এজন আছে কংগ্ৰেছ দলৰ। তেওঁ কেনেধৰণৰ আপোনাৰ ওপৰত প্ৰভাৱ পেলাব? এইটোতো জাতিগত নিৰ্বাচনটো নহয়। এইবাৰৰ নিৰ্বাচন আচলতে উন্নয়ন আৰু উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰি, যে যিহেতু আমি বহুদিন ইয়াত আচলতে কংগ্ৰেছক ৰাইজে ভোট দিলে, কিন্তু কংগ্ৰেছৰ বিধায়কক পিছত কোনো বিচাৰিয়ে নাপায়, দেখা নাপায়, ৰাইজে লগ নাপায়, ৰাইজৰ সমস্যাসমূহত তেওঁ নাথাকে। গতিকে ইয়াত জাতিগত বুলি কথা নাই, সকলো জাতি সকলো ধৰ্মৰ মানুহে আমাক ভোট দিব আৰু সেইকাৰণে ৬০,০০০ৰো বেছি ভোটৰ ডিফাৰেঞ্চটো আমাৰ হ'ব। আপোনালোকে বহুত নেতাই কিন্তু ৰাতিটোৰ ভিতৰত জাতিগতৰ স্বাৰ্থত দল বা আদৰ্শ ত্যাগ কৰিছে, ইয়াক ৰাজনৈতিক প্ৰমূল্য অৱস্থান নহ'বনে? সেইটো মই নাভাবোঁ। কিয়, যদি চৰকাৰ গঠন কৰিবলগীয়া হয় তেতিয়াহ'লে ইয়াত এৰা ধৰাৰ কথাটো আছে আৰু যিগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব দিলে জনসাধাৰণে সহজে আঁকোৱালি লয় তেনে ব্যক্তিক, আৰু ইয়াত ক'ৰবাৰ ব্যক্তি স্বাৰ্থ থাকিব পাৰে, কোনোবাই তেনেধৰণৰ হয়তো অসুবিধা ফিল কৰিব পাৰে, সেইটো বেলেগ কথা, কিন্তু দলৰ স্বাৰ্থটো উদ্ধত আৰু যিসকলে দল প্ৰকৃতাৰ্থত কৰে তেওঁলোকে এই কথাটো নাভাবে। অনিৰুদ্ধ চৌধুৰী আপোনাকে ধৰি আপোনালোক থাকোঁতে যিখিনি যুৱ কাৰ্যকৰ্তা তেওঁলোকে কেতিয়াবা বিধায়কসকলে সুবিধা পাবনে? সেইটো তেওঁক সুধিলে ভাল হ'ব, সেই কথাটো আপোনালোকে তেওঁকে সুধিব।